নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰঞ্জু বৰুৱাৰ ৰান্ধনি ঘৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত আপোনালোকলৈ লৈ আহিছোঁ এটা ৰেচিপি। সেইটো হৈছে অমিতা মাটি দাইলৰ লগত দিয়া খাৰৰ এটা ৰেচিপি। ইয়াৰ কাৰণে লাগিব আমাক, মই এয়া লৈছোঁ মাটি দাইল তিয়াই মই বাকলিটো গুচাই লৈছোঁ। এয়া লৈছোঁ অমিতা টুকুৰা কৰি লৈছোঁ এনেদৰে, আৰু এইটো হৈছে খাৰ। এইটো কিহৰ পৰা বনাইছোঁ আপোনালোকে গম পাইছেই চাগে। ভীমকলৰ বাকলি যিটো শুকুৱাই পেলাই থোৱা হয়, সেই শুকাই ধুনীয়াকৈ কণ্টেইনাৰত ভৰাই ৰাখি থৈ দিব পাৰি। সেইটো মই জুইত পুৰি লৈ এই পানীটো খাৰৰ পানীটো বনাই থৈছোঁ সেয়া, আৰু এয়া লৈছোঁ নহৰু সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। এতিয়া এটা প্ৰেছাৰ কুকাৰত মই এইদৰে কাটি লোৱা অমিতাখিনি দি দিছোঁ। বাকলি গুচাই থোৱা মাটি দাইল দিছোঁ। এয়া ইয়াতে অলপ মই খাৰ দি দিম। এয়া খাৰৰ পানীটো দিম। এইখিনি মই চেকি থৈছোঁ চেকনিত দি, গোটেইখিনি দিব নালাগে। মই আন্দাজমতে নিমখ দি দিব ইয়াতে। ইয়াতে অলপ পানীও দি দিছোঁ, দি পেলাই মই এইখিনি বইল কৰিম। এতিয়া কমকৈ পানী দিম, আপোনালোকে আন্দাজমতে দিব। মানুহৰ পৰিমাণটো বেছি হ'লে অকণমান পানীটো বেছিকৈ দিব। মই ইয়াত কমাই দিছোঁ। এনেকৈ ডুব যোৱাকৈ দিলেই হ'ব। এতিয়া মই এয়া গেছত তুলি বইল কৰি ল'ম। এয়া বইল কৰি হৈ গ'ল, বইল কৰি ল'লোঁ। এতিয়া মই এফালে এয়া কেৰাহী এখন পাতিছোঁ, তাত অকণমান মিঠাতেল দি গৰম কৰিছোঁ। তাৰপিছত এইখিনি গৰম হোৱাৰ লগালগ মই এয়া নহৰু দি দিম। এই কাটি লোৱা নহৰুখিনি ইয়াত দি দিলোঁ। নহৰু কালাৰটো ব্ৰাউন হৈ গ'লে আমি বইল কৰা এয়া খাৰৰ মাটি দাইল আৰু খাৰ এনেকৈ ঢালি দিম তাত। এয়া তেলত ঢালি দিছোঁ। ইয়াত কেতিয়াও হালধি নিদিব আপোনালোকে। খাৰ দিলে হালধি দিব নালাগে। আৰু ইয়াত খাৰ দিয়াৰ কাৰণে এইটো কালাৰটো এনেকুৱা উঠিছে। এয়া হৈ গ'ল। এতিয়া ইমানেই পানীটো এনেকৈ চাই ল'ব আপোনালোকে। বেছিকৈ লাগিলে অকণমান দি ল'ব, নহ'লে কমকৈ এনেকৈ হ'লেও হ'ব। মই ইমানতে ৰাখিছোঁ। এতিয়া আমি খাব পৰা হ'লোঁ। এই খাৰ দিয়া ৰেচিপিটো আপোনালোকে বনাই চাব। অতি কম সময়ৰ ভিতৰতে হয়, সহজেই বনাব পাৰি। যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব।